কোনোবাই চৰকাৰী গৰু ডিসকাউন্টত কিনি নি নিজৰ গুহালি শুৱনি কৰিছে কোনোবাই আকৌ নিজৰ নিবনুৱা পত্নীক স্বাৱলম্বী কৰিবৰ বাবে ৰাজ সাহায্য লাভ কৰিছে আজি কেইবাদিনৰ পৰা অসমত এইবোৰে চলি আছে বহুতে আকৌ কৈছে তাতে কি হল সেই লো কোৱালিটিৰ গৰুকেইটা পইচা দিহে কিনি নিছে নিজৰ পত্নীৰ নামত যে ৰাজ সাহায্য কোনোবাই পাইছে এপ্লাই কৰাৰ কাৰণেহে পাইছে এপ্লাই কৰা হলে আপুনিও পালেহেঁতেন কথাবোৰ কিবা ভাবিবলগীয়া নহয়নে আমি সাধাৰণ মানুহ যি ভোট দিয়াৰ সময়ত গৌৰৱ কৰো যে এখন আমাৰ চৰকাৰ আমি ভোট দি নিৰ্বাচিত কৰিছো আৰু হা সুবিধাসমূহ যদি সেই নিৰ্বাচিত কৰা প্ৰতিনিধিজনে নিজৰ স্বাৰ্থৰ বাবে নিজৰ পৰিয়ালৰ বাবে সকলো ভাগ বতৰা কৰি লয় এখন ৰাইজৰ চৰকাৰ হৈ থাকিবনে আজি বহুতে কৈছে এটো একেবাৰে সাধাৰণ কথা কিনো ডাঙৰ কথা ৰাজ সাহায্য পাইছে গৰু লৈ গৈছে পইচা দি কি ডাঙৰ কথা কিন্তু ডাঙৰ কথাটো হল আজি যদি গৌৰৱ গগৈয়ে সেই গৰু খুটিৰ পৰা 10 জনী বা 20 জনী গৰু কিনি নিলেহেঁতেন ডিসকাউন্টত আজি এই ইস্যুটো সেই কেজন মন্ত্ৰীয়ে সেই কেজন এমএলএ বা সেই কেজন মানুহে যি গৰু লৈ গৈছিল তেওঁলোকে শক্তিশালীভাৱে আহি বিৰোধিতা নকৰিলেহেঁতেন নে গৌৰৱ গগৈক গৰু চোৰ আখ্যা নিদিলেহেঁতেন নে অৱশ্যে কোনোবাই গৰু লৈ গ'ল কোনোবাই ৰাজ সাহায্য পালে তাত মোৰ একো ক'বলগীয়া নাই কোনো মতলব নাই কিন্তু আজি ৰাতি পুৱাই ফেচবুকত এটা সুন্দৰ ভিডিঅ' চাবলৈ পালো আমাৰ অসমৰ সন্মানীয় এগৰাকী মন্ত্ৰীয়ে এই সুন্দৰ ভিডিঅ'টো পঠাইছে তাত তেওঁ কথাখিনি কৈছে সুন্দৰ কথা চৰিত্ৰহীন মানুহে স্বাৰ্থ সিদ্ধিৰ বাবে সৎ মানুহক সমালোচনা কৰিলে যোগ্য প্ৰত্যুত্তৰ দিয়া উচিত অন্যথা অসৎ মানুহৰ সংখ্যা সমাজত বৃদ্ধি পায় সেইকাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলো ইমান সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰা হে মন্ত্ৰীজনলৈ মোৰ প্ৰথম প্ৰশ্নটো হ'ল মোৰ ঘৰত কোনো চৰকাৰী চাকৰি নাই ইয়াৰ পাছতো মই মোৰ মাক অৰুণোদয় ফৰ্ম ফিলআপ কৰিব নিদিও কিয় জানেনে কাৰণ মই ভাবো আমাৰ গাঁৱৰ পাবলগীয়া মানুহ গৰাকীয়ে অৰুণোদয় প্ৰথমতে পাওক কিন্তু আপোনাক মই এটা প্ৰশ্ন সুধিছো আপোনাৰ সেই অঞ্চলত আপোনাৰ সমষ্টিত আৰু পাবলগীয়া মানুহ নাছিল নে ৰাজ সাহায্য যি দিন ৰাত কষ্ট কৰি ফাৰ্মখনত কষ্ট কৰি আছে দিন ৰাত কষ্ট কৰিছে বানপানীৰ কাৰণে যাৰ ফাৰ্মখনত লাখ লাখ টকা ক্ষতিগ্ৰস্ত হৈছে তেওঁ ৰাজ সাহায্য পাবলগীয়া নাছিল নে আপোনাৰ পত্নীয়ে কিয় ৰাজ সাহায্য পালে পাবলগীয়া আৰু নাছিল সমষ্টিত মানুহ প্ৰকৃত খেতিয়ক প্ৰকৃত কষ্ট কৰা মানুহ তেওঁ কিয় নাপালে এটো হট নে অহট দ্বিতীয় প্ৰশ্নটো হল আপোনাৰ ফাৰ্মখনত ৰাখিবৰ বাবে আপোনাক গৰু লাগে আপুনি লো কোৱালিটিৰ গৰুকেইটা কিয় কম দামত কিনিলে বা গৰু খুটিৰ কামত নহয় গৰুকেইটা বিক্ৰী কৰাৰ সময়ত জাননী দিয়া হৈছিল নে কোনোবা নিবনুৱা যুৱকে গৰু কিনিব নেকি সুধিছিল নে পেপাৰত এডভাৰটাইজ দিছিল নটিফিকেশন দিছিল নে কাৰোবাক অৱগত কৰিছিল এবাৰ কৈ দিয়া হলে হৈ যায় গৰু খুটিৰ 90 জনী গৰু আমি কম দামত বেচাৰ সিদ্ধান্ত লৈছো কোনোবা ইচ্ছুক নিবনুৱা যুৱকে যদি লব বিচাৰে লব পাৰে যদি কোনো নিবনুৱা লৰা ছোৱালীয়ে গৰু নপহু বুলি ভাবিছিল তেতিয়া আপোনালোকে লৈ ললে হেতু বেলেগ কথা আছিল ইয়াৰ পাছত আপোনালোকে গৰু খুটি পোৱাৰ আগতে গৰুকেইটা কিয় ভাগ কৰি ললে মন্ত্ৰী এমএলএ উচ্চ পদস্থ শক্তিশালী মানুহখিনিয়ে কিয় গৰু ললে বহাগ বিহুত গা ধুৱাবৰ বাবে গৌ মাতাক পূজা কৰিবৰ বাবে নে ফেচবুকত গৰু বিহু দিনা মাখিয়তি মাখিপাত খেদি নিজক মাটিৰ লগত মিলা মানুহ বুজাবৰ বাবে ডাঙৰ প্ৰশ্ন আপুনি গৰু কিনি আনক বাহিৰৰ পৰা আমাৰ ক'ব লগা নাই কিন্তু চৰকাৰী গৰু যেতিয়া আপুনি লৈছে ৰাইজে গম পাব লাগিব আজি কথাটো ওলোৱাৰ পাছত ক'লে নহব প্ৰথমতে আপুনি যদি ৰাইজক কৈ ললেহেঁতেন আজি আপোনাক এই বিশেষণৰে বিভূষিত কোনো নকৰিলেহেঁতেন প্ৰত্যেকটো হা সুবিধা প্ৰথমতে যোগ্যজনে পাব লাগে আজি মোৰ ঘৰত চৰকাৰী ঘৰৰ কাৰণে এপ্লাই নকৰো কিয় জানেনে কাৰণ মই বিচাৰো আমাৰ গাঁৱৰ কেঁচা ঘৰ থকা মানুহকে ঘৰে প্ৰথমতে ঘৰ পাওক মোৰ কাৰণে যাতে তেওঁলোকৰ নাম কাটা নাযায় এজন মন্ত্ৰীৰ প্ৰথম প্ৰায়োৰিটি এটোৱে হ'ব লাগে তেওঁ সমষ্টিৰ সকলোতকৈ দুখত থকা মানুহজনক প্ৰথমতে উদ্ধাৰ কৰিব লাগে নিজৰ পত্নীৰ ফাৰ্মখন নহয় নলবাৰী অঞ্চলত বহু এনেকুৱা খেতিয়ক আছে এনেকুৱা গৌপালক আছে যাক ৰাজ সাহায্যৰ আৱশ্যক আছিল তেওঁক নিদি আপুনি নিজে গ্ৰহণ কৰিলে সা সুবিধা কিয় এয়া হট নে অহট
মই প্ৰশ্ন এই কাৰণেই সুধিছো, আপুনি নিজে কৈছে প্ৰশ্ন সোধা প্ৰয়োজন, ৰাইজ সজাগ হোৱা প্ৰয়োজন, সেইকাৰণেই সুধিছো, উত্তৰ দিয়ক। 1 কোটি টকা 5 লাখকে যদি ভগাই দিলেহেঁতেন, সেই 5 লাখ টকাৰ কাৰণে সেই নিবনুৱা যুৱকজনৰ জীৱন সলনি হৈ গ'লহেঁতেন, কিন্তু তাকে নকৰি ৰাজ সাহায্য আপুনি লৈছে। বেয়া লগা নাই? এইবোৰ প্ৰশ্ন ৰাইজে সোধা প্ৰয়োজন। মই কাকো বেয়া নাপাওঁ, মই নিজেও ভোট দিছো। ভোট দিলো বুলি মুখ বন্ধ কৰিব নোৱাৰো, কাৰণ ৰাইজ সজাগ হোৱা প্ৰয়োজন। বিৰোধী দল শক্তিশালী হোৱা এই কাৰণেই প্ৰয়োজন, যাতে নেতা মন্ত্ৰীসকলে বস্তুবোৰ ভাগ কৰি লৈ নলয়। অসমত বিৰোধী শূন্য কৰিব গৈ থকা হৈছে। ইয়াৰ কাৰণ হ'ল এইটোৱে, যাতে সকলো সা সুবিধা সকলোৱে ভাগ কৰি লৈ ল'ব পাৰে। মই দলটোক ভাল পাওঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যেকটো পদক্ষেপ ভাল পাওঁ, কিন্তু মই বিচাৰো মুখ্যমন্ত্ৰী মহোদয়েও এই বিষয়টোৰ তদন্ত কৰিব আৰু সঁচাকৈ যি চৰকাৰী সা সুবিধাবোৰ কোনো কাৰণ নোহোৱাকৈ গ্ৰহণ কৰিছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। তেতিয়া আমাৰ বিশ্বাস থাকিব যি ভোট দি গৌৰৱ কৰোঁ, গৰুখুটি প্ৰকল্প যিদিনা আৰম্ভ হৈছিল, আমি ইয়াত বহি বহি আনন্দিত হৈছিলো, গৌৰৱ কৰিছিলো। এইখন চৰকাৰে কৰি দেখালে। এইখন চৰকাৰে সেই ভূমি বেদখল মুক্ত কৰি এনেকুৱা দুগ্ধ পালনৰ জৰিয়তে অসমৰ উন্নয়ন কৰিব, নিবনুৱা ল'ৰাক উৎসাহ দিব। কিন্তু ক'ত সেই উৎসাহ? তাত গৰুৱে নাই। ক'ত উৎসাহ? গৰু বেলেগৰ ঘৰে ঘৰে। ইমানে যদি ল' কোৱালিটিৰ গৰু আছিল, গৰু খুঁটিত থাকিবৰ বাবে উপযোগী নহয়, কিন্তু ঘৰে ঘৰে ফামে ফামে থাকিবৰ বাবে কেনেকৈ উপযোগী হ'ল? এইবোৰ ডাঙৰ সাঁথৰ। চৰকাৰক বেয়া নাপাওঁ, মই ভাল পাওঁ, কিন্তু চৰকাৰৰ মন্ত্ৰী MLA যেতিয়া বেয়া কাম কৰিব, ইয়াৰ বিৰোধিতা কৰাৰ সাহস ৰাখোঁ। কাৰণ মই টেক্স দিছোঁ, মই ভোট দিছোঁ, মই এই চৰকাৰখনক নিজৰ বুলি ভাবিছোঁ। আশা কৰিম মন্ত্ৰী মহোদয়েতো উত্তৰ নিদিলেও তেওঁৰ লগত থকা সংগীসকলে যাতে উত্তৰ দিয়ে, তেওঁৰ পত্নীক স্বাৱলম্বী কৰিবৰ বাবে তেওঁ কিয় ৰাজ সাহায্য ল'লে, আৰু বেলেগৰ পৰা কিনিব পৰা ক্ষমতা থকাৰ পাছতো গৰুখুটিৰ পৰাহে কিয় গৰুকেইটা ক্ৰয় কৰিলে। দিবনে উত্তৰ? যদি দিয়ে, এই উত্তৰ প্ৰত্যেকজন অসমৰ ৰাইজে বিচাৰিছে, কেৱল মই নহয়। আশা কৰিম আহিব লগা সময়ত যাতে নেতা মন্ত্ৰীসকলে সা সুবিধাবোৰ ভাগ কৰি নলয়, সেই সমষ্টিটোৰ সকলোতকৈ পাবলগীয়া মানুহজনক যাতে দিয়ে। যেনেকৈ আজিৰ সময়তো অসমত দেখা পাওঁ, গৃহহীন মানুহ, ইউটিউবাৰবিলাকে ঘৰ বনাই থাকে। কিয় ঘৰ বনাই থাকে? প্ৰথমতে সেই ঘৰ নাইকিয়া মানুহজনে চৰকাৰী ঘৰ পাব নালাগেনে? কিন্তু পাইছেনে? নাই পোৱা। বানপানীয়ে অগণন খেতিয়ক ধ্বংস কৰি পেলালে, সকলো ফাৰ্ম শেষ কৰি পেলালে, হাজাৰ হাজাৰ কুকুৰা গাহৰি মৃত্যুমুখত পৰিলে। তেওঁলোকে ৰাজ সাহায্য পাইছেনে? তেওঁলোকৰ দুখ কোনোবাই বুজিছেনে? নাই বুজা। সেয়ে আমিও নুবুজো আপোনাৰ পত্নীৰ দুখ, কাৰণ আপোনাৰ পত্নীয়ে সেই ফাৰ্মখনলৈ যাওঁতেও AC গাড়ীত যায়। সেইকাৰণে আমি নুবুজো, আমাক কেৱল প্ৰশ্নৰ উত্তৰ লাগে। এইখন চৰকাৰ ৰাইজৰ চৰকাৰ, আমাৰ চৰকাৰ, কেইজনমান নেতা মন্ত্ৰীৰ চৰকাৰ নহয়। শুদ্ধটোক শুদ্ধ, ভুলটোক ভুল, এই কথা কমেই ভয় নকৰোঁ, কাৰণ টেক্স দিছোঁ, ভোট দিছোঁ। জয় অসম।